তেখেতসকলে 6 মাহ হেৰি কৰিছে, আকৌ আহি কিনে আকৌ সিহঁতে একেটাই ভুল কৰিব। মানে মোৰ চিৰজীৱনৰ কাৰণে যাতে তেখেতসকলে চাকৰিৰ পৰা নিলম্বন কৰে, যাতে কোনো মেডিকেলত বা কোনো হেৰিত যাতে সিহঁতে আৰু হেৰি মোৰ লগত যিখিনি হৈছে আনৰ লগত যাতে নহয়, মই সেইটোৱে বিচাৰোঁ। মই আজি 9 মাহ 10 দিন গৰ্ভত ৰাখি মোৰ সন্তান হেৰুৱাই মোৰ অন্তৰে ক'ব নোৱাৰা ভাষা, মানে মই কাকো বুজাব নোৱাৰোঁ, ক'ব নোৱাৰোঁ, মানে এনেকুৱা হৈছে মোৰ, যাতে আনৰ পিতৃ মাতৃৰ লগত যাতে নহয়, সেইটোকে মই বিচাৰোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে GMC যাতে ভালকৈ যাতে অকণমান চকু কাণ কৰে, মই সেইটোৱে বিচাৰোঁ। যাতে আৰু কাৰো মাতৃ পিতৃৰ লগত যাতে এনেকুৱা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাইছোঁ যাতে দুখীয়া মানুহ বা টকাৰ অভাৱত আমি GMCত যাওঁ, আমি ডক্তৰক ভগৱান বুলি ভাবোঁ। তেখেতসকলে মানে তেখেতসকলৰ ভুলৰ কাৰণে আজি সন্তান হেৰুৱাব লগা হৈছে, যাতে আনৰ লগত যাতে নহয়, সেইখিনি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই বা চকু কাণ কৰে, সেইটোৱে মই বিচাৰোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম। তেওঁলোকে পটককৈ তদন্ত কমিটি হেৰি কৰি 15 দিনৰ ভিতৰত এখন প্ৰস্তুত কৰি তেওঁলোকক নিলম্বন কৰিলে, তাৰ বাবে তেখেতক ধন্যবাদ। তেখেতে মোক কথা দিছিল। কিন্তু 2 নম্বৰ কথা, তাৰ মাজতে এটা কথা কওঁ, মই পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰৰ ওপৰত এখন এজাহাৰ দিছিলোঁ তেওঁলোক হত্যাকাৰী বুলি। এই ক্ষেত্ৰত প্ৰশাসনে বা পুলিচ প্ৰশাসনে কি ব্যৱস্থা লয় সেইটো মই চাম। তেওঁলোকে মই সম্পূৰ্ণ সুখী বুলি নকওঁ, কাৰণ যিহেতু মই এটা কন্যা সন্তান হেৰাইছোঁ, মই সুখী অলপ, কিন্তু ইমানো সুখী নহয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যে তেওঁ তদন্ত কমিটিৰ প্ৰতিবেদন লগে লগে একশ্যনটো ল'লে। তেওঁ সেইদিনাখন আহি 18 কৈছে মই ইমিডিয়েটলি কিবা এটা কৰি আছোঁ। আৰু অলপ আগতে তেখেতৰ অফিচৰ পৰা মোক জনালে যে তেখেতে অতি শীঘ্ৰে মোৰ ঘৰলৈ আহিব, তেতিয়া মই তেওঁৰ লগত কথা পাতিম আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেইটো চাম। আৰু সুখী হয়, কিন্তু সম্পূৰ্ণ সুখী নহয়। কাৰণ কিয় 6 মাহ নিলম্বন কৰি 6 মাহৰ পিছত আকৌ চাকৰি জইন কৰিব, আকৌ কোনোবা এটা ঘটনা সংঘটিত হ'ল যদি হয়, গতিকে আইনী ব্যৱস্থাৰে যিটো প্ৰস্তুত কৰিব পাৰে সেইটো কথাই ভাবিছোঁ কৰক। মানে আপুনি আপোনাৰ চিকিৎসক বা কৰ্মচাৰী গ্ৰেপ্তাৰৰ দাবী জনাই আছে? য়েছ, হয়, গ্ৰেপ্তাৰ দাবী আছে। মই পূজা শইকীয়া, ঋষিকেশ ঠাকুৰ টীমৰ গ্ৰেপ্তাৰৰ কাৰণে যিহেতু মই এখন এজাহাৰ দি থৈছোঁ ভঙাগড় থানাত, আপোনালোকেও জানে। এজাহাৰত মই উল্লেখ কৰিছোঁ হত্যাকাৰী, গতিকে মই সেইখিনিও বিচাৰোঁ তেওঁলোকৰ এইটো প্ৰতিবেদনটো কি হয়, প্ৰতিবেদনটো পালেও তদন্ত হ'ব। এতিয়া মই মোৰ ফালৰ পৰা যিখন এজাহাৰ দি আছিল, এজাহাৰৰ ওপৰত কি ব্যৱস্থা লয় সেইটোৰ ওপৰত মই চকুত চাম আৰু।